মেইডৰ ষ্টুডিঅ'ত মই শৰৎ গায়ন বানাক্ৰান্ত লোকলে মুকলি কৰা হল 112 কোটি টকা চাৰিৰ জিলাৰ বানাক্ৰান্তলে ইতিমধ্যে মুকলি কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে 112 কোটি টকা মুকলি কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে যেহেতু ক্ষতিগ্ৰস্ত হৈছিল চাৰিখন কৈছিল আৰু সেই চাৰিখন জিলালৈ বৰ্তমান মুখ্যমন্ত্ৰীগৰাকীয়ে 112 কোটি টকাৰ সাহায্য মুকলি কৰিছে আৰু ৰাজ্য চৰকাৰে প্ৰতিগৰাকী বানাক্ৰান্তৰ পৰিয়াললৈ প্ৰেৰণ কৰিব 15000 টকাকৈ 112 কোটি টকাৰ পৰা প্ৰতিগৰাকী বানাক্ৰান্তৰ একাউণ্টলৈ ইতিমধ্যে প্ৰেৰণ কৰা হ'ব 15000 টকাকৈ ফুল প্লেটৰ মাধ্যমত সমগ্ৰ খবৰ জনাবলৈ চেষ্টা কৰিছো বানাক্ৰান্ত ৰাজ্যলৈ মুকলি কৰা হল 112 কোটি টকা 112 কোটি টকা ব্যয় কৰা হ'ব বানাক্ৰান্ত লোকৰ বাবে ৰাজ্য চৰকাৰে ব্যয় কৰিব 112 কোটি টকা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিলে এই ধন ৰাজ্য চৰকাৰে বানাক্ৰান্ত সকলৰ কাৰণে বিশেষ সহায় চাৰি জিলাৰ বানাক্ৰান্তলৈ সহায়ৰ হাত ৰাজ্য চৰকাৰৰ ইতিমধ্যে সহায়ৰ হাত আগবঢ়াইছে আৰু 15000 টকাকৈ প্ৰদান কৰা হ'ব সাহায্য প্ৰথম কিস্তিত 15000 টকাকৈ প্ৰদান কৰা হ'ব আৰু পৰৱৰ্তী সময়ত 10000 টকাকৈ প্ৰদান কৰা হ'ব কোন কোন জিলাৰ লোকে পাব শিৱসাগৰ চৰাইদেউ যোৰহাট গোলাঘাটৰ এই চাৰিখন জিলাৰ লোকে লাভ কৰিব 15000 টকা আৰু 75000 বন্যাতলৈ এই টকা প্ৰদান কৰিব সাহায্য প্ৰদান কৰা হ'ব আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে মুকলি কৰিছে এই টকা 112 কোটি টকা ব্যয় কৰা হ'ব এই বানাক্ৰান্ত লোকসকলৰ কাৰণে 112 কোটি টকাৰ সাহায্য প্ৰদান কৰা হ'ব চাৰি জিলালৈ চাৰি জিলাৰ যি বানাক্ৰান্ত লোক আছে যিসকল লোক ক্ষতিগ্ৰস্ত হৈছে সেই লোকসকললৈ প্ৰদান কৰা হ'ব এই টকা আৰু কোন কোন জিলাত কিমান লোকে পাব শিৱসাগৰৰ 35298টা পৰিয়ালে লাভ কৰিব চৰাইদেউ জিলাৰ 19883টা পৰিয়ালে লাভ কৰিব যোৰহাটৰ 4922টা পৰিয়াল আৰু গোলাঘাটৰ 2593টা পৰিয়ালে লাভ কৰিব আৰু যিসকল বানাক্ৰান্ত সেই বানাক্ৰান্তৰ একাউণ্টত 15000 টকাকৈ ভৰাই দিয়া হ'ব আৰু যিসকল লোকে 9 আগষ্টলৈকে নিজৰ ঘৰলৈ যাব নোৱাৰিব সেই সকল লোকক পুনৰ 10000 টকাকৈ প্ৰদান কৰা হ'ব আৰু ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে যিসকল লোক বানত ক্ষতিগ্ৰস্ত হৈছে চাৰিখন জিলাৰ প্ৰতিগৰাকী লোককে প্ৰদান কৰা হ'ব আৰু ইতিমধ্যে 75000 লোকক প্ৰদান কৰা হ'ব এই ধন আৰু সেই ধন আজিৰ দিনটোত মুকলি কৰিছে সাহায্য মুকলি কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে মুকলি কৰিছে আৰু সেই সকল লোকৰ যিসকল লোক বানত আক্ৰান্ত হৈছে সেই প্ৰতিগৰাকী লোকৰ একাউণ্টত প্ৰদান কৰা হ'ব এই ধন শিৱসাগৰ চৰাইদেউ যোৰহাট গোলাঘাটৰ যিসকল বানপীড়িত লোক আছে সেই লোকসকলক প্ৰদান কৰা হ'ব সমান্তৰালকৈ পৰৱৰ্তী সময়ত 10000 টকাকৈ প্ৰদান কৰা হ'ব বানাক্ৰান্তৰ বাবে 112 কোটি টকা মুকলি কৰিছে ৰাজ্য চৰকাৰে আৰু ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিছে ধন আৰু বানাক্ৰান্ত লোকসকলৰ কাৰণে বিশেষ সকাহ ৰাজ্য চৰকাৰৰ যেহেতু সকলো হেৰুৱাইছিলে সৰ্বশান্ত হৈছিলে বানাক্ৰান্ত লোক সেই বানাক্ৰান্ত লোকসকলক এতিয়া ৰাজ্য চৰকাৰৰ বিশেষ সকাহ বুলি ক'ব লাগিব ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰীগৰাকীয়ে অৰুণোদয় আঁচনিৰ জৰিয়তে 2500 টকা প্ৰেৰণ কৰিছিলে বানাক্ৰান্ত লোকসকলক আৰু তাৰ পাছত আজিৰ দিনটোত 112 কোটি টকা ইতিমধ্যে মুকলি কৰিছে বানাক্ৰান্ত লোকৰ কাৰণে 112 কোটি টকা মুকলি কৰা হৈছে যেহেতু বানাক্ৰান্ত লোকসকলক সৰ্বোচ্চ প্ৰকাৰে সহায় কৰাৰ কথা দিছিলে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু সেই মুখ্যমন্ত্ৰীগৰাকীয়ে কথা ৰখা দেখিবলৈ পোৱা গৈছে আৰু 112 কোটি টকা ইতিমধ্যে মুকলি কৰিছে আৰু তাৰ মাজত আজিৰ দিনটোত 15000 টকা 75000 বানাক্ৰান্তলৈ প্ৰদান কৰা হ'ব আৰু ইতিমধ্যে সকলো আৰম্ভ হৈছে ইতিমধ্যে বহু লোকে এই ধন লাভ কৰিছে বহু বন্যাত্ৰীয়ে ধন লাভ কৰিছে আৰু তাৰ মাজত কিছু সংখ্যকে পাবলৈ বাকী আছে আৰু সেই সকলেও হয়তো কিছু সময় পিছত এই ধন লাভ কৰিব আৰু ইতিমধ্যে প্ৰায় বহু হাজাৰ লোকৰ একাউণ্টত পোনপটীয়াকৈ এই ধন সোমোৱাই দিয়া হৈছে আৰু বাকী যিসকল বাকী আছে সেই সকল লোকক এই ধন প্ৰদান কৰা হ'ব কিছু সময় পিছত আমি জনাইছো এই মুহূৰ্তত খবৰ আমি জনাবলৈ চেষ্টা কৰিছো বানাক্ৰান্ত লোকসকলক প্ৰদান কৰা হৈছে বানাক্ৰান্ত লোকসকললৈ 112 কোটি টকা সাহায্য আগবঢ়াইছে ৰাজ্য চৰকাৰে আৰু চাৰি জিলাৰ যি বানাক্ৰান্ত লোক আছে সেই চাৰি জিলাৰ বানাক্ৰান্ত লোকে লাভ কৰিব শিৱসাগৰৰ 35298টা পৰিয়ালে লাভ কৰিব চৰাইদেউৰ 19883টা পৰিয়ালে লাভ কৰিব যোৰহাটৰ 4922টা পৰিয়াল আৰু গোলাঘাটৰ 2593টা পৰিয়ালৰ একাউণ্টত এই ধন সোমোৱাই দিয়া হ'ব আৰু পোনপটীয়াকৈ একাউণ্টত এই ধন ট্ৰেন্সফাৰ কৰা হ'ব কোনো ব্যক্তিৰ হাতত প্ৰদান কৰা নহয় কোনো কাৰো হাতত প্ৰদান কৰা নহয় পোনপটীয়াকৈ একাউণ্টত এই ধন সোমোৱাই দিয়া হ'ব
আৰু যাৰ বাবে ইতিমধ্যে সকলো সাজু হৈছে আৰু যিহেতু কিছু সময় পূৰ্বে মুখ্যমন্ত্ৰীগৰাকীয়ে এই সকলো কথা স্পষ্ট কৰে আৰু নিজে সেই ধন মুকলি কৰা সেই আঁচনি মুকলি কৰে যি বন্যাত্য লোকসকলৰ যি ধৰণৰ দুৰৱস্থা সেই দুৰৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি মুখ্যমন্ত্ৰীগৰাকীয়ে 112 কোটি টকাৰ এই যি সাহায্য মুকলি কৰা দেখিবলৈ পোৱা গৈছে আৰু সকলোৰ মুখত এতিয়া বৰ্তমান হাঁহি বিৰিঙা দেখিবলৈ পোৱা গৈছে যিহেতু এই 15,000 টকাৰে তেওঁলোকে যি বানাক্ৰান্ত লোক আছে তেওঁলোকৰ যথেষ্ট সহায় হ'ব বুলি তেখেতলোকৰ যি সহায় হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে ধন মুকলাই দিছে আৰু পৰৱৰ্তী সময়ত যিসকল লোকে 9 আগষ্টলৈকে নিজৰ ঘৰলৈ যাব নোৱাৰিব নিজৰ আপোন ঘৰখনলৈ যাব নোৱাৰিব সেইসকল লোকক পৰৱৰ্তী পৰ্যায়ত পুনৰ 10,000 টকাকৈ প্ৰদান কৰিব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু ইতিমধ্যে 112 কোটি টকা মুকলি কৰি দিয়া হৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে 112 কোটি টকা মুকলি কৰিছে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা 112 কোটি টকা মুকলি কৰা হৈছে 4 জিলাৰ বানাক্ৰান্তলৈ মুকলি কৰা হৈছে এই সাহায্য আমি জনাই আছো এই মুহূৰ্তৰ খবৰ আমি জনাবলৈ চেষ্টা কৰিছো মুখ্যমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে মুকলি কৰিছে বানাক্ৰান্তলৈ মুকলি কৰিছে 4 জিলাৰ যে বানাক্ৰান্ত অতি দুখ লগা পৰিস্থিতি সৃষ্টি হৈছিল 4খন জিলাত শিৱসাগৰ যোৰহাট চৰাইদেউ এইসমূহ জিলাত যি অৱস্থাৰ সৃষ্টি হৈছিল তাৰ পাছতে মুখ্যমন্ত্ৰীগৰাকীয়ে আজিৰ দিনটোত এই বানাক্ৰান্ত লোকসকলৰ কাৰণে ধন মুকলি কৰিছে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা বানাক্ৰান্ত লোকসকলৰ কাৰণে 112 কোটি টকাৰ এক বৃহৎ ধন ব্যয় কৰা দেখিবলৈ পোৱা গৈছে আৰু সাহায্য প্ৰদান কৰা হৈছে প্ৰতিগৰাকী বানাক্ৰান্তক এই সাহায্য প্ৰদান কৰা হৈছে 4,000 ক্ষমা কৰিব যি 75,000 লোকক এই বানাক্ৰান্তত 75,000 বানাক্ৰান্তলৈ সাহায্য প্ৰদান কৰা হৈছে আৰু সেই বানাক্ৰান্তসকলৰ দুখ দুৰ্দশাৰ কথা চিন্তা কৰি ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে এই কথা উল্লেখ কৰিছে যে পৰৱৰ্তী সময়ত যিসকল লোকে নিজৰ ঘৰলৈ যাব নোৱাৰিব সেই লোকসকলক আৰু 10,000 টকাকৈ প্ৰদান কৰা হ'ব মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰা দেখিবলৈ পোৱা গৈছিলে মুখ্যমন্ত্ৰীগৰাকীৰ কিছু মন্তব্য আছে আমি শুনাই ল'ব বিচাৰিছো নতুন কাৰ্যসূচী ৰূপায়ণৰ বাবে ইয়াত সমবেত হৈছো বানাক্ৰান্ত ৰাইজে ইতিমধ্যে যথেষ্ট ৰাইজৰ সহায়ত খাদ্য সামগ্ৰী লাভ কৰিছে কিন্তু নিজ ঘৰলৈ উভতি যোৱাৰ বাবে বাচন বৰ্তন কাপোৰ কানি ঘৰখনক পলসৰ পৰা মুক্ত কৰিবলৈ বৰ্তমান ৰাইজক আটাইতকৈ যদি প্ৰয়োজন আছে সেয়া আছে নগদ ধনৰ প্ৰয়োজন কাৰণ নগদ ধন অবিহনে নিজৰ আপোন ঘৰখনলৈ উভতি যোৱা কাৰো বাবে সহজ নহবগৈ ৰাইজৰ প্ৰয়োজনীয়তাক স্বীকৃতি দি আজি আমি খন্তেক সময় আগতে প্ৰতিটো বানাক্ৰান্ত পৰিয়াললৈ 15,000 টকাৰ সন্মান ৰাখি আমি আগবঢ়াইছো শিৱসাগৰ জিলাৰ 35,298টা পৰিয়াল চৰাইদেউ জিলাৰ 19,883টা পৰিয়াল গোলাঘাট জিলাৰ 2,593টা পৰিয়াল আৰু যোৰহাট জিলাৰ 4,922টা পৰিয়াল অৰ্থাৎ 62,696টা পৰিয়াললৈ আমি খন্তেক সময় আগতে 15,000 টকাকৈ বেংক ট্ৰান্সফাৰ কৰিবলৈ সক্ষম হৈছো কিন্তু জিলা আয়ুক্তসকলে আমাক জনোৱা মতে এই পৰিয়ালসমূহৰ সংখ্যা 75,000লৈ বৃদ্ধি হ'ব আজি আমি আৰু 15,000 পৰিয়ালক বেংক ট্ৰান্সফাৰ কৰিবৰ বাবে সাজু হৈ আছো জিলা আয়ুক্তসকলৰ পৰা বেংক একাউণ্টছৰ ডিটেইল অহাৰ লগে লগে আজি সন্ধিয়া বা অহাকালি আমি এই 15,000 পৰিয়াললৈ পুনৰ ধনৰাশি মুকলি কৰিম এনে এছেছমেণ্ট আমাৰ অহাকালিও চলি থাকিব অৰ্থাৎ 5 তাৰিখ পৰ্যন্ত আমি এই ধন মুকলি কৰি থাকিম যিসকলে আজি এই পুঁজি পাবলৈ সক্ষম হোৱা নাই তেওঁলোকে অহাকালি নতুবা পৰহি পৰ্যন্ত এই পুঁজি লাভ কৰি থাকিব এটা নতুন কাৰ্যসূচী ৰূপায়ণৰ বাবে ইয়াত সমবেত হৈছো বানাক্ৰান্ত ৰাইজে ইতিমধ্যে যথেষ্ট ৰাইজৰ সহায়ত
খাদ্য সামগ্ৰী লাভ কৰিছে, কিন্তু নিজ ঘৰলৈ উভতি যোৱাৰ বাবে বাচন বৰ্তন কাপোৰ কানি ঘৰখনক পলসৰ পৰা মুক্ত কৰিবলৈ বৰ্তমান ৰাইজক আটাইতকৈ যদি প্ৰয়োজন আছে সেয়া আছে নগদ ধনৰ প্ৰয়োজন। কাৰণ নগদ ধন অবিহনে নিজৰ আপোন ঘৰখনলৈ উভতি যোৱা কাৰো বাবেই সহজ নহবগৈ। ৰাইজৰ প্ৰয়োজনীয়তাক স্বীকৃতি দি আজি আমি খন্তেক সময় আগতে প্ৰতিটো বানাক্ৰান্ত পৰিয়াললৈ 15,000 টকাৰ সন্মান ৰাখি আমি আগবঢ়াইছো। শিৱসাগৰ জিলাৰ 35,298টা পৰিয়াল, চৰাইদেউ জিলাৰ 19,883টা পৰিয়াল, গোলাঘাট জিলাৰ 2,593টা পৰিয়াল আৰু যোৰহাট জিলাৰ 4,922টা পৰিয়াল অৰ্থাৎ 62,696টা পৰিয়াললৈ আমি খন্তেক সময় আগতে 15,000 টকাকৈ বেংক ট্ৰেন্সফাৰ কৰিবলৈ সক্ষম হৈছো। কিন্তু জিলা আয়ুক্তসকলে আমাক জনোৱা মতে এই পৰিয়ালসমূহৰ সংখ্যা 75,000লৈ বৃদ্ধি হ'ব। আজি আমি আৰু 15,000 পৰিয়ালক বেংক ট্ৰেন্সফাৰ কৰিবৰ বাবে সাজু হৈ আছো। জিলা আয়ুক্তসকলৰ পৰা বেংক একাউণ্টছৰ ডিটেইল অহাৰ লগে লগে আজি সন্ধিয়া বা অহাকালি আমি এই 15,000 পৰিয়াললৈ পুনৰ ধনৰাশি মুকলি কৰিম। এনে এছেছমেণ্ট আমাৰ অহাকালিও চলি থাকিব, অৰ্থাৎ 5 তাৰিখ পৰ্যন্ত আমি এই ধন মুকলি কৰি থাকিম। যিসকলে আজি এই পুঁজি পাবলৈ সক্ষম হোৱা নাই তেওঁলোকে অহাকালি নতুবা পৰহি